মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অমিত কুমাৰ সাহু পুনৰবাৰ তোমালোকৰ লগত এপিৰ কিছুমান সমস্যা লৈ আগবাঢ়িলো আজিৰ সমস্যাটো হ'ল 11 18 5 2 ... এই এপিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা প্ৰশ্নটো কৈ আছে আমাক যে এনে ধৰণে যে গৈ থাকো 11 8 5 2 তাছৰ এনে ক্ৰমান্বয়ে ঋণাত্মকলৈ গৈ থাকোতে যে যেতিয়া আমাৰ বিয়োগ আহিবগে তেতিয়া বিয়োগ 150 টো ইয়াৰ এই শ্ৰেণীটোত পৰে নে নপৰে সুধিছা তো আমি সমাধান কৰিবৰ কাৰণে আগৰ দৰে আমি প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো আমি জানিব লাগিব আৰু হয় আমি জানো যে প্ৰথম পদটো ইয়াৰ ক্ষেত্ৰত হ'ব 11 আৰু প্ৰশ্ন আমাক কৈ দিছে যে এই এপিটোৰ যেহেতু এটা এপি হয় হেহে মই যেহেতু এপিটোৰ প্ৰথম পদ অৰ্থাৎ a ইকুৱেল টু আছে কিমান 11 আৰু সাধাৰণ অন্তৰ d ইকুৱেল আমি উলিয়াব জানো দ্বিতীয় পদটোৰ পৰা প্ৰথমটো বিয়োগ কৰি দিম 8 ৰ পৰা 11 বিয়োগ নহয় গতিকে 11 ৰ পৰা 8 গল থাকিল 3 ডাঙৰটো আগত আছে মাইনাস গতিকে -3 আৰু কৈছে যে এপিটোৰ -150 সংখ্যাটো এটা পদ হ'ব পাৰেনে গতিকে আমি পাৰেনে বুলি কোৱাত প্ৰথমতেই ধৰি লম যে ধৰা হ'ল আমি ধৰি চাও ধৰাতটো কোনো আপত্তি নাই এপিটোৰ nতম পদটো -150 হ'ব তো therefore an equal to আমি 150 বুলি ক'ব কাৰণ আমি ধৰি লৈছো যে nতম পদটো বিয়োগ 150 গতিকে an equal to -150 তো আমি an ৰ ভ্যালু অৰ্থাৎ সূত্ৰ মই যেটো ইয়াতে লিখি ৰাখিছো আমি ইতিমধ্যে আলোচনা কৰি আছো এই সূত্ৰৰ লগত an equal to a plus n minus 1 into d তো মই এটা বহাম a plus n minus 1 into d equal -150 যি দৰে আছে এই দৰে আছে ওকে তো মই ওপৰৰ অংকখিনি লাগে হেয়া মই মুছিছো ওপৰৰ অংকখিনি তো এতিয়া মই যদি ভ্যালু পুট কৰো a মানে মই পাইছিলো 11 যোগ n মানে নাজানো মই থাকিল d মানে মোৰ -3 উলিয়াই লৈছিলো ইকুৱেল -150 ওকে তো 11 টো ইছাৰে যোগ হৈ আছে সমান চিনৰ একাষলৈ পঠাই দিম মই বিয়োগ হ'ব আৰু ইয়াতে থাকি গ'ল মই তিনিটো ইয়াৰ লগত একেলগে পূৰণ কৰি দিছো ঠিক আছে minus plus minus 3n minus into minus plus 3 equal -150 minus 11 okay তো মই কিমান পাম ইয়াতে যে -3n equal ইয়াতে দুইটাৰ আগত যেহেতু বিয়োগ চিন আছে কামটো হয় যোগ হ'ব চিনটো বিয়োগ হ'ব 161 আৰু যেটো এটা +3 আছে সমান চিনৰ ইফালে গুচি গ'ল -3 তো এতিয়া যদি আমি লক্ষ্য কৰো এটো সাইডে হৈ গ'ল -161 and -3 অৰ্থাৎ 161 টকা ধাৰ আৰু 3 টকা ধাৰ মুঠতে ধাৰ হৈ গ'ল 164 আৰু ইয়াতে বিয়োগ 3 টো এছাতে পূৰণ হৈ আছিল সমান চিনৰ একাষলৈ গুচি গ'ল হৰণ -3 এতিয়া চাওচোন 3 ৰে এটো হৰণ যায় নেকি নাযায় কাৰণ 6 4 10 হেকে 11 যোগফলটো যেহেতু 11 3 ৰে অবিভাজ্য গতিকে 3 ৰে হৰণ নাযায় কিন্তু মাইনাস মাইনাস কিটা উঠি গ'ল আমাৰ থাকিলে 164 by 3 আমাৰ n equal অৰ্থাৎ পদৰ সংখ্যাটো কি ওলাইছে ভগ্নাংশ এতিয়া যদি প্ৰশ্ন হয় যে তোমাৰ ওচৰত কেটা মাৰ্বল আছে বোলে 5টা 6টা কাহিবা কোৱা নেকি বোলে মোৰ ওচৰত 5 সমষ্টি 4 ভাগত 3টা মাৰ্বল আছে হ'ব পাৰে জানো নোৱাৰে অৰ্থাৎ যিকোনো সংখ্যা কেতিয়াও ভগ্নাংশৰ ৰূপত হ'ব নোৱাৰে ই এটা স্বাভাৱিক সংখ্যাৰ ৰূপতে পাব লাগিব অখণ্ড সংখ্যা এই এটা ভগ্নাংশৰ ৰূপত আছে হয়নে হেহে আমি লিখিম এতেকে এপিটোৰ -150 সংখ্যাটো এটা পদ হ'ব নোৱাৰে আৰু থাকিল ইয়াতে লিখি থৈ যোৱা
গ্ৰহণযোগ্য নহয় কাৰণ সদায় সংখ্যাৰ কথা সুধিলে কি গোটা সংখ্যা হ'ব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি আৰু এটা সমস্যা লৈছো সমস্যাটো হ'ল এটা এপি 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 তেন্তে 29তম পদটো কিমান হয়নে তো ইয়াৰ ক্ষেত্ৰত প্ৰথম কথা হৈ গ'ল আমি আগৰ দৰে ধৰি লম যে ধৰা হ'ল AP2 প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ দি ক্লিয়াৰ তো এতিয়া চাবা আমি যদি চাও ইয়াত কিমানটা পদ আছে তেতিয়া হলে 50টা পদ আছে আৰু শেষৰ পদটো 106 অৰ্থাৎ এই 50তম পদটোৱে হৈ গ'ল 106 ওকে তো এতেকে প্ৰশ্ন মতে আমি কি পাম তৃতীয় পদটো 12 অৰ্থাৎ A3 = 12 আৰু ইয়াত যদি মই ভাঙি লওঁ সৰলীকৃত ৰূপতে A+2 দি আমি শিকি আহিছো ইকুয়াল কিমান 12 ইয়াত 1 বুলি নামকৰণ কৰিছো আৰু ইটো যদি চাও শেষৰ পদটো অৰ্থাৎ 50তম পদটো A50 = 106 তো ইয়াতো ঠিক হেদৰে হ'ব A প্লাস কিমান 49 D = 106 আৰু ইয়াত মই 2 বুলি নাম কৰিলো এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম পাই ইয়া 1 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 2 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব মই সুবিধাৰ কাৰণে 2 ৰ পৰা 1 টো বিয়োগ কৰিম মই এখন মুহাই লৈছো এতিয়া 2 - 1 তো 2 - 1 কৰি দিয়া লগে লগে বাও পক্ষটোৰ পৰা বাও পক্ষ বিয়োগ হ'ল A + 49D মাইনাস আছে গতিকে ব্ৰেকেট ৰাখিম মই A + 2D আৰু ইকুৱেল 106 - 12 তো ইয়াৰ ক্ষেত্ৰত A + 49D minus into plus minus A minus into plus minus 2D equal ইয়াৰ পৰা বিয়োগ কৰো 6 পৰা 2 গল থাকিল 4 আৰু এটো কিমান হৈ গল 10 ৰ পৰা গল থাকিল 9 94 ইয়াতে A কটাকটি গল 49 ৰ পৰা দুটা গুচি গল 47D equal 94 তো D is equal 94 divided by 47 47 and 94 of দুবাৰ যায় therefore D equal to লাইছে মোৰ 2 তো মই a টো জানিব লাগিব therefore এতেকে D ৰ মান মই একতে বহাই দিম বা দুইতে বহাই দিম মই সুবিধাৰ কাৰণে সৰুটো যেহেতু 1 তো মই একত বহাম একত বহুৱাই তেতিয়া হলে এক নং সমীকৰণটো আছিল মোৰ A plus 2D तो 2 into D মানে হৈ গল 2 equal 12 আছিল ক্লিয়াৰ ওপৰৰ ফৰ্ম মুহাই দিছো A plus 2 দুগুণ 4 equal 12 तो A equal 12 minus 4 therefore A equal to 12 cycle থাকিল 8 তো মই পাইছো A equal to 8 আৰু D equal পাইছো মই 2 এতিয়া কৈছে যে 29তম পদটো কিমান তো 29তম পদ বুলি কৈ দিয়া লগে লগে অৰ্থাৎ মোৰ কি উলিয়াব লাগে হয় A 29 উলিয়াব লাগে হয় তো মই এতেকে 29তম পদ অৰ্থাৎ A 29 equal কিমান হ'ব A plus 28D তো A মানে হৈ গল 8
প্লাস 28 ইনটু ডি মানে কিমান আছিল 2 মই লিখি থৈছো এখানে সাইডত লিখি থৈছিলো 8 যোগ 28 আৰু 2 যদি পূৰণ কৰো মই 56 পাম এতিয়া এটা যোগ কৰি দিও 64 ক্লিয়াৰ তো অৰ্থাৎ 29 তম পদটো কিমান 64 এতেকে AP tour 29 তম পদটো হ'ব 64 ধৰ পাইলা অংকটো ছাত্ৰছাত্ৰীসকল আমি আৰু এটা সমস্যা লৈ পিনি চাওঁচোন আহা প্ৰশ্নটো হ'ল এটা এপিৰ তৃতীয় পদ আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু বিয়োগ 8 তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব প্ৰশ্নটো আছে আমাৰ ইয়াত তো ইয়াতে আমাৰ যেহেতু এটা এপি হয় গতিকে ইয়াৰ প্ৰথম পদ থাকিব আৰু সাধাৰণ অন্তৰ থাকিব হয়নে তো মই প্ৰথম লিখিম যে ধৰা হ'ল এপি টোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তো এতিয়া যদি আমি চাও এক নম্বৰ শৰ্ত মতে যদি আমি চাব লওঁ আমাক দিছে যে তৃতীয় পদ আৰু নৱম পদ দুটা কিমান 4 আৰু -8 হয়নে তো তৃতীয় পদ অৰ্থাৎ a3 ইকুয়াল কিমান তৃতীয় পদটো কিমান বুলি কৈছে 4 তো a3 ইকুয়াল টু 4 তো মই অলপ সৰলকৃতৰ ৰূপলৈ লৈ লওঁ যে a3 ইকুয়াল আমি পূৰ্ব ক্লাছত কি কৈছিলো যে a প্লাস কিমান হয় 2d ইকুয়াল 4 তো মই এক বুলি নাম এটা দিছো আৰু দুইৰ শৰ্ত মতে মই কিমান আছে নৱম পদটো কিমান বুলি কৈছে -8 অৰ্থাৎ a9 ইকুয়াল -8 মই ইয়াকো ভাঙিব পাৰিম আগৰ দৰে a plus 8d ইকুয়াল -8 আৰু ইয়াক 2 বুলি নামাকৰণ কৰিলো এতিয়া আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণত সমাধান কৰিছিলো এনে ধৰণৰ সমস্যা x + y আছিল ইয়াত কিন্তু a আৰু d আছে গতিকে আমি যি কোনো উপায়েৰে সমাধান কৰিবলৈ চাম আমি ইয়াতে মই দেখোন মোহাই লৈছো এতিয়া যদিহে মই 2 নং সমীকৰণটোৰ পৰা 1 নং সমীকৰণটো বিয়োগ কৰো তেতিয়া হলে সম্ভৱত a আৰু a কটাকটি যাব তো মই হেতুকে কৰিছো 2 - 1 কি হ'ব তেতিয়া a plus 8d 2 নম্বৰ বাম পক্ষটোৰ পৰা 1 নম্বৰ বাম পক্ষটো বিয়োগ কৰিছো হৈছে তো ইয়াতে বিয়োগ কৰাৰ খাতিৰত ইয়াতে চিনৰ পৰিৱৰ্তন হ'ব -a ইনটু প্লাস -2d -8 -4 অৰ্থাৎ 8 টকা ধাৰ আকৌ 4 টকা ধাৰ মুঠতে ধাৰ হৈ গ'ল 12 টকা এতিয়া চোৱাচোন বাৰু a আৰু a কটাকটি আমাৰ গৈছে এতিয়া 8d ৰ পৰা দুটা d গুচি গ'ল 6d ইকুয়াল -12 তো d ইকুয়াল টু লালে আমাৰ -12/6 অৰ্থাৎ 6 12 গ'ল 2 অৰ্থাৎ d মানে আমাৰ সাধাৰণ অন্তৰ আছে সাধাৰণ অন্তৰটো আমি পাইছো কিমান 2 তো মই লিখি ৰাখিছো মই ক্লাছৰ কাৰণে তো এতিয়া d ৰ মান হয় একত নহয় 2 বহাব পাৰো মই একতে বহাব চাম একটো আমাৰ সৰু আছিল একত বহুৱাই 1 নং সমীকৰণটো আমাৰ আছিল a plus 2d আছিল তো d ৰ জায়গাত এটা -2 আছিল সৰি -2 equal only 4 তো মই ওপৰ অংশটো মোহাই লৈছো a
plus into minus minus 4 equal 4 a equal to 4 epina minus asle সমান চিহ্নৰ ৰেখা হলো গল plus 4 therefore a equal to 8 তো আমি পালো a মানে কিমান পাইছো 8 আৰু আমি d মানে কিমান পাইছিলো d মানে আমি পাইছিলো 2 এতিয়া আমাক সুধিছিলে যে তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব আমি a আৰু d পাই লৈছো অৰ্থাৎ এটাকে প্ৰথম পদটো আমি পাইছো 8 সাধাৰণ অন্তৰ ইকুৱেল -2 আসলে সৰি -2 কিন্তু আমাক সুধিছিলে যে কোনটো পদ শূন্য এর কারণে মই আগৰ দৰে ধৰি লম যে ধৰা হল AP2 ৰ n তম পদ টু শূন্য হ'ব অর্থাৎ n তম পদটো শূন্য হ'ব মানে কি therefore an equal to 0 তো an ৰ সূত্ৰটো আমাৰ আছিল কি a plus n minus 1 into d আৰু 0 to 0 ভাগে থাকিলা আৰু ইতিমধ্যে আমি পাই অহা মানসমূহ যদি বহাও a আৰু d ৰ মান বহাব পাৰিম হেহে আমি a ৰ মান কিমান বহাব পাৰিম a ৰ মান আছে আমাৰ ওচৰত 8 যোগ n মানে নাজানো n minus 1 into d মানে জানো minus 2 equal 0 তো 8 তে দিনে যোগৰ আসলা মানসিক একা হলে কথা দিম বিয়োগ অৰ্থাৎ n minus 1 into এটো -2 equal -8 তো n minus 1 আৰু -2 টো এছতে মাল্টিপ্লিকেশন হৈ আছিল আৰু পূৰণ হৈ আছিল মানসিক একা হলে কথা দিম মই হৰণ -8 by -2 তো 8ক 2 ৰে হৰণ কৰিলো মই পাইছো 4 আৰু এপিনৰ পৰা বিয়োগ আছিল সমান্তৰাল ৰেখাখলৈ গুচি গল যোগ 1 এটাকে n equal to 4 একে 5 তেতিয়া হলে ইয়াৰ কোনটো পদ শূন্য হ'ব অৰ্থাৎ পঞ্চমতম পদটো অৰ্থাৎ AP2 ৰ 5তম পদটো শূন্য হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি পুনৰ এটা সমস্যা লৈ আগবাঢ়ো কিমানটা 3 অংকযুক্ত সংখ্যা 7 ৰে বিভাজ্য ইয়াতে প্ৰশ্নটো কৈছে যে 7 ৰে বিভাজ্য আৰু 3 অংকযুক্ত অৰ্থাৎ 3 অংকযুক্ত বুলি কৈ দিয়া লগে লগে একক দশক শতক তিনিটা অংক থাকিব লাগিব অৰ্থাৎ 3 অংকযুক্ত আটাইতকৈ সৰুটো হ'ব 100 আৰু ডাঙৰটো হ'ব 999 আৰু ইহতৰ মাজত থকা কোন কিটা 7 ৰে বিভাজ্য আৰু কিমানটা আছে তো 7 ৰে বিভাজ্য বুলি কওঁতে 7 ৰে জানো 100 হৰণ যায় যাবও পাৰে না যাবও পাৰে হয়নে আমি চাম বাৰু আৰু ইয়াৰ মাজত 101 আছে 102 আছে এটসেট্ৰা আপ টু 998 লৈকে কিমানটা আছে যিবোৰ 7 ৰে বিভাজ্য তো আমি চাওঁচোন 100 যায় নেকি 7 ৰে 7 গুণ 7 3 0 7 4 গুণ 28 অৰ্থাৎ 2 বাকি থাকে অৰ্থাৎ 2 বাকি থাকিলে মানে লাস্ট 98 ক 7 ৰে বিভাজ্য তো আমি ইয়াকো ডাঙৰ হ'ব লাগিব তিনটা অংক যুক্ত নহয় গতিকে আমি কৰিম কি চাবা মই আকৌ কৰিছো 100 ক 7 ৰে বিভাজ্য কৰিবলৈ 7 গুণ 7 ইয়াতে 3 0 7 4 গুণ দিলে 28 এটা বাকি থাকে মই বঢ়াই পিনি দিছো 7 5 গুণ কিমান 35 অৰ্থাৎ 5 কমি আছে আকৌ তো 5 টা যোগ কৰিলে কিমান হ'ব 105 অৰ্থাৎ তিনটা অংকযুক্ত সংখ্যা আটাইতকৈ সৰু হৈ গল 105 যিটো 7 ৰে হৰণ যায় ঠিক তেনেদৰে যদি মই চাও 999 ক যাবনে 7 ৰে 7 গুণ 7 2 9 7 4 গুণ 28 1 9 7 2 গুণ 14 অৰ্থাৎ কিমান বাকি থাকিলে
5 অৰ্থাৎ ইয়াত 5 বেছি আছে যদি মই 5 কমাই দিও কিমান পাম 994 অৰ্থাৎ ডাঙৰটো হৈ গ'ল 994 যাক হাতেৰে বিভাজ্য তো এনেকুৱা ধৰণৰ বহুত আছে তো মই লিখি লম প্ৰথমতে যিহেতু হাতেৰে বিভাজ্য 3 অংকযুক্ত সংখ্যা সমূহ হল ক্ৰমে মই এদিনকে মহাই লৈছো কি পাইছিলো আমি ক্ৰমে 105 হল তাৰপিছত আৰু কিমান আহিব 112 তাৰপিছত 119 কমা ডট 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 আপ টু কিমান লাষ্ট টু 994 হয়নে তো যদি আছে প্ৰত্যেকতে ডিফাৰেন্সটো কিমান কিমান আগবাঢ়ি গৈছে +7 আছে গৈ আছে তো অৰ্থাৎ ইহঁতৰ সাধাৰণ অন্তৰটো হত একেই যিহেতু ইহঁতে এপি গঠন কৰে কাৰণ সাধাৰণ অন্তৰটো কিমান লৈছে মোৰ ইকুয়াল 7 তো এতেকে a ইকুয়াল টু মোৰ কিমান 105 আৰু আমি অলৰেডি d ইকুয়াল টু পাই লৈছো 7 আৰু লাষ্ট টাৰ্ম অৰ্থাৎ an অন্তিমতম পদ কিমান 994 আমি এটা সূত্ৰ জানো an ইকুয়াল টু অলৰেডি লিখি থৈছো মই an ইকুয়াল টু a plus n minus 1 into d তো মই বহাই দিও a plus n minus 1 into d equal 994 ক্লিয়াৰ তো a মানে মই কিমান পাইছো 105 plus n minus 1 into d মানে মই কিমান পাইছো 7 equal 994 তো মই প্ৰশ্নটো ওপৰ অংশটো মোহাই লৈছো এডোখৰ এতিয়া এই 105 টো এফালে যোগ হৈ আছে সমান্তৰাল এফালে পঠা দিম মই থাকিল n - 1 into 7 equal 994 minus 105 আৰু 7 টো এটাতে মাল্টিপ্লিকেশন হৈ আছে অৰ্থাৎ পূৰণ সমান চিহ্নৰ ৰেখালৈ গুচি যাব হৰণ হৈ যাব আৰু এটোৰ পৰা এটো বিয়োগ কৰিম কিমান থাকিব 14 ৰ 5 গল থাকিল 9 8 ৰ হৰণ গল থাকিল 8 9 ৰ 1 গল থাকিল 8 কিমান পালো মই 889 divided by 7 যদি এটো মুখত হৰণ কৰিব নোৱাৰা সাইডত কৰিও লব পাৰিবা হাতেৰে কৰিলে 7 1 গুণ 1 8 কৰিছা হাতেৰে কৰিলে 7 1 গুণ 7 1 থাকিলে 8 থাকিলে 7 2 গুণ 14 4 9 7 7 গুণ কিমান 49 অৰ্থাৎ কিমান বাৰ গল 127 আৰু এপিনে -1 আছিল সমান চিহ্নৰ ৰেখা সকলৈ +1 অৰ্থাৎ এতেকে n equal to ওলাইছে মোৰ 128 আৰু আমাৰ প্ৰশ্নটো সুধিছিলে যে কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য তেতিয়া হলে কিমানটা n মানে কিমান ওলাইছে আমাৰ 128 অৰ্থাৎ 128 টা আছে এতেকে হাতেৰে বিভাজ্য তিনি অংক তিনি অংক যুক্ত সংখ্যাৰ এশ 28টা আছে ধৰ পাইলা নিশ্চয় ছাত্ৰীসকল আমি আৰু এটা সমস্যা লৈছো সমস্যাটো হল দুটা এপিৰ সাধাৰণ অন্তৰ একে সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 হলে 1000তম পদ দুটাৰ পাৰ্থক্য কিমান তো ইয়াত প্ৰথম কথা হৈ গ'ল ইয়াত দুটা এপি আছে তো দুইটাৰ কাৰণে প্ৰথম পদ দুটা হ'ব হয়নে তো মই প্ৰথম লিখিম ধৰা হল এপি দুটাৰ
প্ৰথম পদ দুটা ক্ৰমে a আৰু আনটো অলপ বেলেগ কৰিব লাগিব গতিকে মই a ড্ৰেছ কৰিছো মানে প্ৰশ্ন মতে আমাক দিছে যে দুটা এপিৰ সাধাৰণ অন্তৰ একে অৰ্থাৎ দুইটা এপিৰ ক্ষেত্ৰত সাধাৰণ অন্তৰ অৰ্থাৎ d টো হত একে হ'ব হে মই লিখিম প্ৰশ্নমতে ap দুটাৰ সাধাৰণ অন্তৰ ইকুৱেল d ইয়াতে প্ৰশ্নমতেটো অৰ্থাইছো আৰু বুলি দিছো ওকে আৰু ap দুটাৰ সাধাৰণ অন্তৰ হৈ গল d এতিয়া যদি চাও আমি সেই ap দুটাৰ মানে হিহঁতৰ 100 তম যদিহে n তম কোৱা হয় an তো 100 তম বুলি কৈ দিলে a 100 নহয় নে মনত আছে নিশ্চয় তো এতেকে প্ৰশ্নমতে a 100 হল 100 তম পদ দুটাৰ পাৰ্থক্য অৰ্থাৎ বিয়োগ মাইনাস a ড্ৰেছ 100 ইকুৱেল কিমান কৈছে 100 হয় আমাৰ মনত আছে যে a 100 অৰ্থাৎ কিমান a plus 99d মই ইয়াত লিখিম a plus 99d ক্লিয়াৰ তো মাইনাস টু মাইনাস লাগে দিলো মই আৰু ইয়াত মই ব্ৰেকেট কৰি লৈছো কাৰণ a টাৰ্মছ টুৰ পৰা এটো আহিছে এটো টাৰ্মছ পৰা এটো আহিব ইয়াত যদি a ড্ৰেছ হয় তেতিয়া ইয়াৰ প্ৰথম পদটো আমাৰ ধৰি লৈছিলো আমি a ড্ৰেছ তো ইয়াত আহিব কিমান a ড্ৰেছ প্লাস যেটো সাধাৰণ অন্তৰ একে অৰ্থাৎ d টো একে থাকিব ইকুৱেল 100 তো মই ওপৰ অংশখিনি মোহাৰিম কৈছে এতিয়া ব্ৰেকেট টু মই ভাঙো ব্ৰেকেট ভাঙা লগে লগে গল a plus 99d minus into plus minus a dash minus into plus minus 99d is equal 100 clear তো ইয়াতে 99d আৰু 99d কাট গুছি গৈছে কিমান থাকিছে a minus a dash equal 100 আমাৰ এতিয়া ওলাইছে অৰ্থাৎ প্ৰথম পদ দুটাৰ পাৰ্থক্য এপি দুটাৰ 100 ওলাইছে কিন্তু আমাৰ প্ৰশ্নই সুধি আছে যে 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান হয়নে তো মই সাইডত লিখি ৰাখিছো a minus a dash equal ওলাইছে মোৰ কিমান 100 তো মই উলিয়াব লগা অংশটো হৈ গল যে মই কি মহাই লৈছো ওকে এতেকে আমাক উলিয়াব দিছে a 1000 minus a dash 1000 8000 minus a dash 1000 তো ইহঁতৰ কাৰণে 8000 ৰ যদি আমি সৰলীকৃত ৰূপলৈ নিও তেতিয়া হলে a plus 999d হ'ব হয়নে ঠিক আছে আৰু মাইনাস নেক্সট ইটো a dash 1000 ৰ কাৰণে হ'ব a dash plus 999d ইতিমধ্যে আমি পাইছো যে দুইটাৰ সাধাৰণ অন্তৰ একে গতিকে d টো সেমে আছে এতিয়া আমি ব্ৰেকেটটো ভাঙিব চাও a plus 999d minus a dash plus into minus minus 999d তো 999d 999d কটা কলি গল থাকিল কিমান a minus a dash তো আমি ইতিমধ্যে আগত উলিয়াই দিছিলো যে a minus a dash মানে কিমান পাইছো আমি 100 পাই আছিলো হয়নে মই তো নিজৰ সুবিধাৰ কাৰণে লিখি ৰাখিছিলো তো এতিয়া মই ইয়াত লিখি দিব পাৰিম কিমান 100 অৰ্থাৎ আমাৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান পালো 100 এতেকে 1000 তম পদ দুটাৰ পাৰ্থক্য সমান 100 ক্লিয়াৰ ধৰ পাইছা নিশ্চয় আশা কৰো তোমালোকে আজিৰ পাঠটোত জড়িত সমস্যাসমূহ তোমালোকে বুজি পাইছা আৰু এই পাঠটোত আৰু কিছুমান সমস্যা আছে সমস্যাসমূহ তোমালোকে ঘৰত কৰিবলৈ চাবা আৰু যদি কিবাহে অসুবিধা পোৱা তেন্তে আমাক নিজৰ তোমালোকে নাম্বাৰ তোমালোকে ফোন কৰিব পৰা বা WhatsApp তোমালোকে সুধিব পৰা ধন্যবাদ